নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আকৌ শ্ৰীমন্ত শংকৰদেৱৰ যিভাগ সৃষ্টি আসনভাগ আকৌ বনাম বুলি ভাবিছোঁ। গুৰু অমলেন্দ্ৰ বৰা, তেওঁ সকলোৱে টুন বুলি চিনি পায়। তেওঁৰ ওচৰতে শিকি আছোঁ, মোৰ ৰিলেশ্যনেই হয়। আৰু আজি যিভাগ আসন বনাম সেইভাগ মই গৃহস্থক উলিয়াই দিম। আগৰ ভাগ নাপালোঁ গৃহস্থক দিবলৈ, এইভাগ মই নিজ হাতে গৃহস্থক দিম। ইয়াত মই ৰং কৰিছোঁ আৰু অলপ কাটিংখিনি চাইছোঁ, এতিয়ালৈ কাটিং কৰাগৈ নাই, ওচৰতে কাটিং কৰি আছে। আগৰখনৰ মই অকল ৰং কৰিছিলোঁ। চাব ভিডিঅ'টো এইভাগ কেনেকুৱা হৈছে। আৰু যদি ভিডিঅ'টো ভাল পায় সকলোৱে শ্বেয়াৰ কৰিব। আৰু যদি আসন বনাবলগীয়া থাকে কণ্টেক্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু চাব ভিডিঅ'টো, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। এয়া হ'ল নামসিংহ আৰু এয়া কাটিং চলি আছে কাছ ভাগৰ। তিনিভাগ থাকে নামসিংহত, সিংহ, হাতী আৰু কাছ। এই সিংহ ভাগত ৰং কৰি থকা হৈছে আৰু এয়া হাতীটো কৰা হৈছে। ভিডিঅ'টো চাব আৰু কোনোবাই যদি আসন বনাবলগীয়া থাকে জনাব, কণ্টেক্ট কৰিব। আমাৰ কণ্টেক্ট নাম্বাৰখিনি ডেছক্ৰিপশ্যনত দি দিয়া হ'ব। আৰু গুৰু কৈছোঁ অমলেন্দ্ৰ বৰা। আগতে তেনেকৈ শিকা নাছিলোঁ, মোৰ প্ৰথম দ্বিতীয় ভাগ আৰু এই ভাগত অলপ কাটিংখিনি চাইছোঁ, কেনেকৈনো কাটিং কৰিছে। ভালো লাগিছে, অলপ নতুন এটা এক্সপিৰিয়েঞ্চ পাইছোঁ। এয়া হ'ল কাছ ভাগত আৰু অলপ কাটিংখিনি কৰিবলৈ আছে, স্মুথ কৰিবলৈ আছে। আৰু এয়া সম্পূৰ্ণ আসন ভাগ। এয়া তলত সিংহ আৰু হাতী নামসিংহ ভাগ সম্পূৰ্ণ হৈ উঠাগৈ নাই। এয়া আমাৰ গুৰুজন অমলেন্দ্ৰ বৰা। আৰু এয়া কাছ ভাগত ৰং কৰা হৈছে। কাছ ভাগত আপোনাৰ ব্লেক আৰু হালধীয়াটো মৰা হৈছে। চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, কাৰণ কিছুমান প্ৰতিভাখন ওলাই যাব লাগে। এই অমলেন্দ্ৰ বৰাৰ বাবে আজি 300ৰো অধিক আসন বনালে। তেওঁ অলপ আগবাঢ়ি যোৱাত সহায় কৰক। তেওঁ আজিলৈকে যথেষ্টখিনি বনালে, মই কৈছোঁ 300ৰো অধিক। আৰু তেওঁ তেনেকৈ শিকা নাই বুলিয়ে কৈছে মোক। সকলোৱে শ্বেয়াৰ কৰক ভিডিঅ'টো যাতে ওলাই যায়, আৰু তেওঁৰ লগতো কণ্টেক্ট কৰিব পাৰিব। তেওঁৰ নাম্বাৰো মই ডেছক্ৰিপশ্যনত দি দিম। আৰু মোৰ কিন্তু এইটো 2 নম্বৰ এক্সপিৰিয়েঞ্চ, ভাল লাগিছে মোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, কেনেকুৱা মই ভিডিঅ'টো বনাই দিব পাৰিছোঁ নাজানো, কিন্তু মোৰ বহুত এটা আনন্দ হৈ আছে। এভাগ নতুনকৈ আসন বনাই গৃহস্থক উলিয়াই দিছোঁ। আগৰ ভাগ তেনেকৈ গৃহস্থক উলিয়াই দিব নাপালোঁ, এইভাগ মই গৃহস্থক উলিয়াই দিছোঁ। সেইটো মোৰ কাৰণে বহুত এটা আনন্দৰ কথা। এয়া চাগে ভগৱানৰ ইচ্ছা, আৰু তেওঁৰ ইচ্ছা নহ'লেনো কেনেকৈ আসন ভাগ বনাব পাৰিলোঁ হয় ন। আৰু মোৰ ভাগ্য ভাল যে মোৰ ঘৰতে এনেকৈ আসন বনোৱা মানুহ এজন আছিলে, তো শিকিব পাৰিলোঁ। আৰু এনেকৈ আৰ্টত বহুত শিকিবলৈ থাকে, ভাবি ৰাখিছোঁ তেনেকৈ বহুখিনি শিকাৰ সংকল্প লৈ থৈছোঁ, কিনো হয় নাজানো। আৰু এই অৱশেষত নামসিংহ ভাগ সম্পূৰ্ণ হ'লগৈ। প্ৰথমতে তলৰ কাছ ভাগ দিয়া নাছিলে, হোৱাগৈ নাছিলে, এতিয়া সংযোগ কৰা হ'ল। ইয়াৰ পিছত আসন ভাগত লগোৱা হ'ব। আৰু মাইনাজনীয়ে টিউশ্যন কৰিবলৈ আহি আমাৰ লগত কথা পাতি আছে, কাৰণ তাই পঢ়াত মন নাই, সেইকাৰণে আমাৰ লগত মনে মনে যি টি কথা পাতি আছে, ধেমালিয়া কথা। আৰু এয়া সম্পূৰ্ণ হ'লগৈ শেষত, নামসিংহ ভাগ হ'লগৈ সম্পূৰ্ণ। আৰু ইয়াৰ পিছত আমি আসন ভাগত এতিয়া লগাবলৈ আৰম্ভ কৰিছোঁ। আৰু চাই থাককচোন কেনেকুৱানো হয়। আৰু এই অৱশেষত নামসিংহ ভাগ আসন ভাগত লগালোগৈ। আৰু শুইজনী যে দেখিছে সেইজনী মোৰ মাহী হয়, মোৰ মা ভনীয়েক হয়। আৰু ভাগিনীকেনো কেনেকৈ বনাইছে চাই আছে। আৰু কাষতে থকা এজনী আইতা হয়। আৰু চাব ভিডিঅ'টো আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আমি চেষ্টা কৰিম আৰু ইয়াতকৈ ভাল কৰিবলৈ। আপোনালোকৰ ফিডবেকটো বহুত প্ৰয়োজন, জনাব। আৰু অৱশেষত এয়া হ'লগৈ কমপ্লিট, আৰু সম্পূৰ্ণ ফটোকপি একদম শেষত দি দিয়া হ'ব। চাব আৰু কণ্টেক্ট কৰিব। ধন্যবাদ।